নমস্কাৰ, চাই আছে ND24, মই সঞ্জীৱ প্ৰকাশ আৰু আজিৰ প্ৰসংগ হৈছে মায়াময় মানস ৰাষ্ট্ৰীয় উদ্যান বা মানাহ ৰাষ্ট্ৰীয় উদ্যান। জৈৱ বৈচিত্ৰ্যৰ দিশেৰে অসমৰ যিবোৰ চহকী ক্ষেত্ৰ তাৰ ভিতৰত অন্যতম মানাহ ৰাষ্ট্ৰীয় উদ্যান। আৰু এই জৈৱ বৈচিত্ৰ্যৰ বাবে মানাহে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা ইতিমধ্যে লাভ কৰিছে ইউনেস্কোৰ দ্বাৰা। কিন্তু অতি শেহতীয়াকৈ দেখা গৈছে যে বিভিন্ন সময়ত মানাহে বাতৰিৰ শিৰোনাম দখল কৰিছে। তাৰ কাৰণ কেতবোৰ বিশেষ গুৰুত্বপূৰ্ণ যোগাত্মক খবৰ। আৰু সমান্তৰালকৈ অতি শেহতীয়া যি ঘটনা প্ৰবাহ মানাহৰ আমি সেয়া যদি চাওঁ, ইয়াত মাকৰ সৈতে দুটি পোৱালি ব্লেক পেন্থাৰ বা ঘোঙৰ বিচৰণে ইয়াতে সকলোকে এফালে যিদৰে পৰ্যটকক আকৰ্ষণ কৰিছে, তাৰ সমান্তৰালকৈ ৱাইল্ড লাইফ ফটোগ্ৰাফাৰসকলক আকৰ্ষণ কৰিছে। আৰু সমান্তৰালকৈ কিন্তু এনেকুৱা ধৰণৰ যোগাত্মক খবৰবিলাকে মানাহৰ যিটো পৰ্যটন উদ্যোগ, সেই পৰ্যটন উদ্যোগটোকো এক নতুন গতি দিছে, নতুন ৰূপত নতুন উদ্যমেৰে যেন ঠন ধৰি উঠিছে। বিশ্বৰ পৰিৱেশ দিৱসৰ সময়, গতিকে আমি আহি উপস্থিত হৈছোহি বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত। এটা বিশেষ দিন পৰিৱেশ প্ৰকৃতিৰ বাবে 5 জুন বিশ্ব পৰিৱেশ দিৱস ৰূপে এই দিনটোৰ বিশেষ পৰিচয়। আৰু তাৰ ঠিক প্ৰাক্ষণত আমি আহি উপস্থিত হৈছোঁ মানাহ ৰাষ্ট্ৰীয় উদ্যানত। কেৱল অসমৰে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰে পৰিৱেশ মানচিত্ৰত এক অন্যতম হটস্পট মানস বা মানাহ। আৰু পৰিৱেশ দিৱসৰ সময়ত মানসত পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত পৰিলক্ষিত হৈছে কেতবোৰ ইতিবাচক দিশ। মানাহত এনে কিছুমান ভাল কাম হৈছে যিবোৰ আমাৰ ভৱিষ্যতৰ বাবে নতুন আশাৰ পৰিচায়ক। মানাহৰ ইতিহাস স্মৰণ কৰিলে এটা কথা মনত স্পষ্ট হৈ পৰে যে আজিৰ পৰা 20-30 বছৰ পূৰ্বে এই অৰণ্যৰ অৱস্থা আজিৰ দৰে নাছিল। কাৰণ সেই সময়ৰ অসমখনেই আছিল অস্থিৰ অশান্ত। অসমত উগ্ৰপন্থীৰ সক্ৰিয়তাৰ সময় সেয়া। মানাহতো প্ৰভাৱ পৰিছিল সেই সশস্ত্ৰ আন্দোলনবোৰৰ। 2003 চনত BTC চুক্তি স্বাক্ষৰ হোৱাৰ পাছত মানাহ নৱগঠিত বাক্সা জিলাৰ অন্তৰ্ভুক্ত হয় আৰু BTCৰ ভিতৰুৱা হৈ পৰে। কিন্তু আগৰ চোৱা সময় বড়ো জনগোষ্ঠীয় একাংশ যুৱকে যি সশস্ত্ৰ আন্দোলন চলাইছিল, সেই আন্দোলনৰে সুযোগ লৈ এটা শ্ৰেণীৰ লোকে মানাহৰ বনজ সম্পদ ধ্বংস কৰি গৈছিল অবাধে। মানাহত এশিঙীয়া গড়ৰ সংখ্যা শূন্য হৈ পৰিছিল। কিন্তু 2006 চনৰ পৰা ইণ্ডিয়ান ৰাইনো ভিজন 2020ৰ অধীনত মানাহলৈ অসমৰ কাজিৰঙা, পবিতৰাকে ধৰি আনবোৰ বনাঞ্চলৰ পৰা গড় অনা হয়। আৰু আজিৰ তাৰিখত গড়ৰ সংখ্যাটো ইয়াতে ভালেখিনি আপোনাৰ বাঢ়িছে, হয়, বহুতখিনি বাঢ়িছে। নাই বুলিও আপোনাৰ ভালেকেইটা গড় এতিয়ালৈকে ইয়াতে আছে। আৰু এতিয়া দেখা পোৱা গৈছে গড়ৰ মানে এইটো এই একেটাৰে ওচৰতে আমাৰ 3টা গড় আছে। তো সেই আৰু আমাৰ ক'ব গ'লে ইয়াতে এতিয়ালৈকে 40টাৰ ওপৰতে আপোনাৰ গড় পোৱা যায়। এসময়ত মানাহত গড় একেবাৰে নাইকিয়া হৈ গৈছিলে, শূন্য হৈ গৈছিলে গড়ৰ সংখ্যা। তাৰ পিছত ইণ্ডিয়ান ৰাইনো ভিজনৰ অধীনত গড়লৈ অনা হ'ল, ট্ৰেন্সলোকেট কৰা হ'ল, বিভিন্ন বনাঞ্চলৰ পৰা গড় ইয়াত ৰখা হৈছে। এতিয়া গড়ৰ সংৰক্ষণ প্ৰক্ৰিয়াটো আৰু বংশ বৃদ্ধিৰ প্ৰক্ৰিয়াটো কেনেকুৱা মানাহত? হয়, এতিয়া ক'ব গ'লে আগতে নাছিলে, কিন্তু আমাৰ এতিয়া যেতিয়া গমে পাইছে যে আমাৰ BTCত ভালেখিনি এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ষ্টাফ বহুতখিনি বাঢ়িছে, তো তেওঁলোকৰ প্ৰটেকশ্যনো ভালেখিনি দিয়া আছে। দিন ৰাতি আপুনি দেখিব সদায় আমাৰ এটা ৰেগুলাৰ পেট্ৰলিং ডিউটি থাকে। তো প্ৰটেকশ্যন বঢ়াৰ কাৰণে আমাৰ গড়ৰ সংখ্যাও এতিয়া বাঢ়িছে। আৰু বাকী NGOবিলাক আছে, তেওঁলোকে আনিছিলে IRVৰ যিটো কথা ক'লে ইণ্ডিয়ান ৰাইনো ভিজন 2020, তেতিয়াও গড়খিনি আনিছিলে। আৰু এতিয়াও আপোনাৰ লাহে লাহে গড়ৰ বৃদ্ধি হৈ আছে আৰু আমাৰ প্ৰটেকশ্যনটো ভালেখিনি বাঢ়িছে, আগৰ তুলনাত বহুতখিনি বাঢ়িছে। আগতে ষ্টাফ কম আছিলে, এতিয়া ষ্টাফ বহুতখিনি বাঢ়িছে আমাৰ। সেই অস্থিৰ সময়ছোৱাত যে মানাহত কেৱল গড় হত্যাহে হৈছিল তেনেও নহয়, সমগ্ৰ অৰণ্যখনেই পৰিছিল লুণ্ঠনকাৰীৰ কবলত। অন্যান্য বন্যপ্ৰাণীবোৰ অবাধে হত্যা কৰি যোৱাৰ লগতে ধ্বংস কৰি পেলোৱা হৈছিল বন বিৰিখ। মানাহত চোৰাং ব্যৱসায়ৰো চলিছিল বাধাহীন দৌৰাত্ম্য। কিন্তু আজিৰ মানাহ সেই মানাহ নহয়। I'm seeing the change in people. So conservation ka first rule is people. It is not government, it is not forest department, it is people. The day people decide to conserve and preserve, it gets preserved. So Manas may be Banswadi region, the range if you see, everybody is involved and they are aware. So all the animals, even to a small animal, even if a deer comes out, pohu comes out, people will not harm it. They will push it back in the jungle. So the awareness has come in the people that हम लोग को वाइल्ड लाइफ बचाना है और वाइल्ड लाइफ को बचाने से ही हम लोग का घर चलना है. So that awareness is come in the people. That is why people are conserving now. আৰু বিশ্ব পৰিৱেশ দিৱসৰ ঠিক প্ৰাক মুহূৰ্তত মানাহ পৰিভ্ৰমণ কৰি আমি পাইছোঁ এনেকুৱা কিছুমান ভাল খবৰ। সাক্ষী হৈছোঁ পৰিৱেশ সংৰক্ষণত বৃহৎ সহায়ক হ'ব পৰাকৈ
কেতবোৰ অতিকে ইতিবাচক কাৰ্যসূচীৰ। আমি দেখিছোঁ মানাহক সম্পূৰ্ণ প্লাষ্টিক মুক্ত এলেকাৰ ৰূপ দিয়াৰ এক ক্ষিপ্ৰতৰ প্ৰচেষ্টা চলিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰতে আৰম্ভ হৈছে ৱেষ্ট মেনেজমেণ্ট প্ৰকল্প। তৃণভোজী প্ৰাণীৰ কল্যাণৰ লগতে ইয়াত ঘাঁহৰ ঘনত্ব বৃদ্ধি কৰিবলৈ ঘাঁহৰ খেতি আৰম্ভ হৈছে। পোনপ্ৰথমবাৰৰ বাবে দুটাকৈ পোৱালিৰ সৈতে ব্লেক পেন্থাৰ বা ঘোঙৰ বিচৰণৰ দৃশ্য কেমেৰাত বন্দী হোৱাৰ পাছত এই প্ৰাণীবিধি মানাহৰ স্বকীয় পৰিচয় হোৱাৰ দিশে আগবাঢ়িছে। আৰু সৰ্বোপৰি মানাহৰ দাঁতি কাষৰীয়া গাঁওবোৰত আৰম্ভ হৈছে বনানীকৰণৰ ব্যাপক কাৰ্যসূচী। পৰিৱেশ সংৰক্ষণ আন্দোলনত চামিল হৈ পৰিছে সৰ্বসাধাৰণ গাঁওবাসী। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাঁৱতে আপোনালোকৰ লাগি আছে, অৰণ্যৰ কাষৰে একেবাৰে গাঁও আপোনালোকৰ এইখন। কেনেকুৱা ধৰণে আপোনালোকে পৰিৱেশ সংৰক্ষণৰ কাৰণে কি ধৰণে কাম কৰে আপোনালোকৰ গাঁৱৰ মানুহবিলাকে অলপ কওক। প্ৰত্যেক ৰবিবাৰে বা এই দিনটোতে আমি গছপুলি ৰোপণ কৰোঁ আৰু গছপুলিখিনি আমি সংৰক্ষণ কৰি থাকোঁ বা গৰু ছাগলৰ পৰা আঁতৰত ৰাখোঁ। আৰু তাৰপিছত কি হৈছে, কথা হ'ল কি, গছ যদি আমি গছ কাটিব লগা হয়, যদি এডাল গছ কাটোঁ আমি 10ডাল ৰুওঁ। আৰু গছ মানে কাটিলে নহ'ব, গছ থাকিলেহে পৃথিৱী জীয়াই থাকিব বা জীৱ জন্তু জীয়াই থাকিব। আৰু গছ যিমানখিনিক লগিন গছ আমি আগবাঢ়াব পাৰোঁ আমাৰ জাগা খাজা শুৱনি হ'ব। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এই মুহূৰ্তত মই য'ত আছোঁ এয়া হৈছে বাঁহবাৰী ৰেঞ্জ। আৰু বাঁহবাৰী ৰেঞ্জৰ ফালে এই ভিতৰৰ ফালে সোমাই যোৱা মই এটা ৰাস্তা দেখিছোঁ যে এই ৰাস্তাটো কিন্তু ইয়াত বন্ধ কৰি ৰখা হয়। সাধাৰণতে বন্ধ কৰি ৰখাৰ এটা কাৰণ হৈছে যে ইয়াত মোৰ পিছফালে এখন চাহ বাগিচা দেখিবলৈ পোৱা গৈছে। এই যিখন চাহ বাগিচা, এই চাহ বাগিচাখনৰ নাম ফাতেমাবাদ চাহ বাগিচা। আৰু এই চাহ বাগিচা আৰু ইফালে যি স্থান, এই ৰাস্তাটো, এই গোটেই ৰাস্তাটোৱে আচলতে শেহতীয়াকৈ যিকেইটা ব্লেক পেন্থাৰ ওলাইছে, যি দুটা মাকৰ সৈতে দুটা ব্লেক পেন্থাৰ বা ঘোঙৰ, দুটা পোৱালি ঘোঙৰ বিচৰণ দেখা গৈছে, সেই বিচৰণৰ ক্ষেত্ৰত কিন্তু এই পিছফালে যিখিনি স্থান, সেই স্থানখিনিতেই তেওঁলোকে আহি বিভিন্ন সময়ত বিচৰণ কৰে। আৰু তাৰ উপৰিও সেই যিহেতু ব্লেক পেন্থাৰ দুটা অতিকে আকৰ্ষণৰ বিষয় হৈ পৰিছে, তেওঁ সেই ব্লেক পেন্থাৰ দুটাৰ বা সেই তেওঁলোকৰ আপুৰুগীয়া ফটো লোৱাৰ বাবে বা সেয়া কেমেৰাত বন্দী কৰাৰ বাবে কিন্তু বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ ফটোগ্ৰাফাৰৰ আগমন হৈছে। আৰু দেখা গৈছে যে পুৱাৰ পৰা সন্ধিয়ালৈকে মানাহৰ এই বাঁহবাৰী ৰেঞ্জটো শেহতীয়া প্ৰায় এটা মাহত ফটোগ্ৰাফাৰ বা ফটো সাংবাদিকেৰে পৰিপূৰ্ণ হৈ ৰৈছে। তাৰ কাৰণ এটাই যে সেই ব্লেক পেন্থাৰকেইটাৰ আকৰ্ষণ। ব্লেক পেন্থাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নতুন আকৰ্ষণ। আৰু সেই আকৰ্ষণতে বিগত এমাহ ধৰি এনেকুৱা কিছুমান দৃশ্য অতিকে সুলভ হৈ পৰিছে মানাহৰ বাঁহবাৰী ৰেঞ্জত। দেশী বিদেশী ফটোগ্ৰাফাৰে ভৰি পৰিছে এতিয়া ৰাষ্ট্ৰীয় উদ্যানখনৰ পদূলি মুখতে। কাৰণ বাঁহবাৰী ৰেঞ্জৰ দিশেৰে ৰাষ্ট্ৰীয় উদ্যানখনলৈ যি প্ৰৱেশ পথ, সেই স্থানৰ ঠিক সোঁফালে এয়া ব্লেক পেন্থাৰৰ দুটা কণমানি পোৱালিৰ বিচৰণ। আৰু এই ব্লেক পেন্থাৰক লৈ যোৱা এমাহত মানাহে যিদৰে বিশ্বব্যাপী প্ৰচাৰ লাভ কৰিছে, তাৰ পৰা এনেধৰণৰ এক প্ৰসংগৰ অৱতাৰণা ঘটিছে। কাজিৰঙা বুলিলেই যিদৰে পৰিচয় এশিঙীয়া গড়ৰ, সুন্দৰবনৰ স্বকীয়তা যিদৰে ঢেকীয়াপতীয়া বাঘ, ঠিক তেনেদৰেই মানাহৰ পৰিচয় অদূৰ ভৱিষ্যতে হৈ পৰিব পাৰে এই ব্লেক পেন্থাৰ। Black Panther has been there in Manas for a long time. But first time, Black Panther with two small cubs has been videographed. So this is a very rare event. So India has 3-4 places where Black Panthers are there. But nobody has a video of such small cubs. So that is why all the wildlife enthusiasts are very, very thrilled about it. So Manas already has, it's a very diverse wildlife. That is why it is a very important area in Assam also. It is a very important area that we have to preserve and conserve. And Black Panther is just given us a name, what Manas was waiting for. Yes. See, some forests are like Kaziranga is famous for rhino. Central India is famous for tigers, right? So every forest has its own story. So Manas is going to be famous for these Black Panthers. So we already have around, people say that we already have around 8 to 12 Black Panthers. So which is a very good population of Black Panthers. So in future we'll be seeing them more often. So that will help in increasing the tourism and also give us a boost to Manas as a name, because nobody knows Manas. Manas, started very late in tourism. So now this has given us a name and it has given us a platform and also opportunity that how we can preserve them, how we can save them. So
So that is also become more important for us right now. আপুনি এইটো কথা ক'ব বিচাৰে নেকি যে ব্লেক পেন্থাৰে হয়তো মানসৰ এটা নতুন আইডেণ্টিটি হ'বগৈ? Yes, so Manas will be slowly known as Black Panther jungle. So that is a very good sign, and we have a lot of Black Panthers. So that is the reason I'm saying ki it will be identity for Manas, and in future also Manas will be known because of Black Panther. In later years it might be known for say clouded leopard or something also, but right now in next 5 years it will be famous for Black Panthers. অৱশ্যে ব্লেক পেন্থাৰৰ অৱস্থিতিৰ প্ৰমাণ অসমৰ বনভূমিত এয়াই প্ৰথম নহয়। এই প্ৰাণীবিধক অসমীয়াত কোনোৱে ঘোং বুলি আৰু কোনোৱে ক'লা নাহৰ ফুটুকী বুলি কয়। জীৱবিজ্ঞানে এই বুলিও কয় যে নাহৰ ফুটুকীৰ গাত মেলানিজম নামৰ জিনগত এক সমস্যা বা ৰোগ হ'লে ছালখন একেবাৰে ক'লা হৈ পৰে। অসমৰ ক্ষেত্ৰত কাজিৰঙা, নামেৰি আৰু মানাহ এই তিনিখন ৰাষ্ট্ৰীয় উদ্যানতে প্ৰধানকৈ এইবিধ মেকুৰীজাতীয় প্ৰাণী পোৱা যায়। কিন্তু অন্যান্য সৰু বৰ হাবি বননিবোৰতো সময়ে সময়ে ব্লেক পেন্থাৰৰ বিচৰণ পৰিলক্ষিত হয়। মানাহৰ ক্ষেত্ৰত 8ৰ পৰা 12টামান ব্লেক পেন্থাৰ আছে বুলি ইয়াৰ বন বিভাগ আৰু স্থানীয় ৰাইজে কয়। কিন্তু শেহতীয়াকৈ বাঁহবাৰী ৰেঞ্জত ঠিক ফাতেমাবাদ চাহ বাগিচাৰ কাষতে মাকৰ সৈতে 2টা পোৱালি ব্লেক পেন্থাৰৰ বিচৰণে মানাহত এইবিধ প্ৰাণীৰ বংশ বৃদ্ধি হোৱাটোকে প্ৰমাণ কৰিছে আৰু স্বাভাৱিকতেই বাঢ়িছে আকৰ্ষণ। এতিয়া আপোনালোকে দেখিছে যে এটা আমাৰ ব্লেক পেন্থাৰ এটা ওলাই আছে 2টা পোৱালিৰ সৈতে। আমাৰ এইটো এটা সদায় সেইটো আমাৰ বিভিন্ন ধৰণৰ বাহিৰৰ পৰা মানুহ আহিছে সেইটো চাবৰ কাৰণে। কাৰণ ডুবাইৰ পৰা আহিছে, ফৰেনাৰ আহিছে, বাহিৰৰ পৰা UK পৰা আহিছে, আপোনাৰ জাৰ্মানীৰ পৰা আহিছে, আমাৰ দেশী পৰ্যটকো ভালেখিনি আহিছে। ৰেগুলাৰ এতিয়া ডেইলি মানে আপোনাৰ এইটো চাইটিং হৈ আছে ব্লেক পেন্থাৰৰ লগতে 2টা পোৱালি। হয়, সেই তাৰ পপুলেশ্যনো ভালেখিনি বাঢ়িছে। এতিয়ালৈকে ক'ব গ'লে 10টাৰ ওপৰতে আমাৰ এতিয়ালৈকে ব্লেক পেন্থাৰ চাইটিং হৈছে। ইতিমধ্যে কোৱা হৈছে যে মানাহত 7ৰ পৰা 12টা ব্লেক পেন্থাৰ আছে বুলি স্থানীয় লোকসকলে কয়। কিন্তু এই যি 2টা পোৱালিৰ সৈতে মাকৰ বিচৰণৰ থলী, এয়া হৈছে অৰণ্যৰ বাফাৰ এলেকা। তাতে ব্লেক পেন্থাৰ কেইটা ওলাইছে চাহ বাগিচাখনতেই। প্ৰায় পুৱতি নিশা প্ৰাণীকেইটা চাহ বাগিচাৰ ফালৰ পৰা ওলাই আহে আৰু পুৱা 8মান বজাত আঁতৰি যায়। কিন্তু আবেলিৰ ভাগতো এই একেই স্থানতে দেখিবলৈ পোৱা যায় ইহঁতক। আৰু এইখনে হৈছে 102 বছৰ অতিক্ৰম কৰা ফাতেমাবাদ চাহ বাগিচা। এই বাগিচাখন মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি আছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী যিটো ৰেঞ্জ, সেই ৰেঞ্জলৈ যিটো প্ৰৱেশ পথ, সেই প্ৰৱেশ পথৰ সন্মুখতে আপুনি আহি পাব এই বাগিচাখন। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই যিখন চাহ বাগিচা, এই চাহ বাগিচাখনতেই আচলতে এই 2টা পোৱালি ব্লেক পেন্থাৰৰ বিচৰণ দেখা গৈছে মাকৰ লগত। আৰু ইয়াৰ লগে লগে সেই ব্লেক পেন্থাৰ বা ঘোং যিটো প্ৰজাতি, সেই প্ৰজাতিটোৰ মানাহত অস্তিত্ব প্ৰতিপন্ন হোৱাই নহয়, তাৰ বংশ বৃদ্ধিৰ কথা প্ৰমাণ হৈছে। 3-4 বছৰ আগৰ পৰাই আমি ইয়াতে দেখিবলৈ পাইছিলোঁ যে ইয়াতে আমাৰ ব্লেক পেন্থাৰ আছে। আৰু ব্লেক পেন্থাৰৰ লগতে আমাৰ ইয়াতে যেতিয়া চাইটিং হয়, বিশেষকৈ আমাৰ নদী কিনাৰ ৰেষ্টুৰেণ্ট এটা আছিলে, তাৰ কাষেদি তেওঁ মানে প্ৰৱেশ কৰি আমাৰ 35 নম্বৰ বাগিচা, যোনটো নেকি আমাৰ মুছা ৰিজৰ্টৰ কাষতে যোনটো বাগিচা আছে, সেই বাগিচাত মানে তেওঁ বসবাস কৰে। আৰু সেইটো হিচাপে আমি আদান প্ৰদান মানে কেতিয়াবা আহে, কেতিয়াবা ওলাই যায়, সেইটো দৃশ্যটো আমি দেখিছিলোঁ। আৰু বাগিচাৰ শ্ৰমিকসকলে বাগিচাতো কাম কৰি থকা অৱস্থাত মানে তেওঁলোকে পাইছিলে যে কেতিয়াবা চক খায়, কেতিয়াবা পলাই যায়, এনেকুৱা ধৰণৰ পৰিৱেশ এটা হৈছে। কিন্তু কোনো আক্ৰমণ হোৱা নাই। কিন্তু যোৱা কিছুমাহ আগতে তেওঁ বাচ্চা দিলে, আৰু বাচ্চা দিয়াৰ পিছত মানে ইয়াতে যোনটো নেকি তেওঁলোকৰ কলা, যেনেকুৱা তেওঁলোকে গছত বগাই থকা, সেই বগাই থকাটো বাচ্চাকেইটা যেতিয়া উঠিবলৈ ধৰিলে, তেতিয়া মানে পৰ্যটকৰ কেমেৰাত বন্দী হ'ল। আৰু তেতিয়াৰ পৰাই আমি ইয়াতে গম পোৱা গ'ল যে ইয়াতে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা ফাতেমাবাদ চাহ বাগিচাত ইয়াতে ভাল এটা মানে সংস্থাপন আছে, য'ত নেকি সংৰক্ষণ তেওঁলোকে মানে ভাবিছে, নিজৰ জীৱনৰ নিৰাপত্তা হিচাপে ভাবি লৈছে। আৰু বাগিচাতে এতিয়া প্ৰৱেশ কৰি তেওঁলোকে মানে বাগিচাতে অহা যোৱা এনেকুৱা এটা আদান প্ৰদান হৈ তেওঁলোকে জীৱিকা। তাৰমানে ইয়াত ব্লেক পেন্থাৰ হেবিটেট বা তেওঁলোকৰ বাসস্থান ইয়াত তেওঁলোকে নিজেই বিচাৰি পাইছে। ইয়াত তেওঁলোকৰ বংশ বৃদ্ধি হৈছে, নতুন পোৱালি জন্ম হৈছে। কিন্তু এখন চাহ বাগিচা, ইয়াত তেওঁলোকৰ ভৱিষ্যতটো কেনেকুৱা? কাৰণ ইয়াত চাহ খেতিও সমানে হৈ থাকিব। হয়তো চাহ খেতিত ইয়াত বিভিন্ন ধৰণৰ পেষ্টিচাইজ কৰা হয় বা হয়তো কেমিকেলো দিয়া হয়। ভৱিষ্যতটো কেনেকুৱা ইয়াত? বিশেষকৈ আমি সেই বেলিয়ে যেনেকুৱা আমাৰ বাগিচাৰ লগতে লাগি থকা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ, সেইকাৰণে কেমিকেল আমি এনেকুৱা ইউজ নকৰোঁ। আমি অৰ্গেনিক হিচাপে আমি ব্যৱহাৰ কৰি আহিছোঁ, যাতে মানে কোনো ধৰণৰ আমাৰ ইয়াতে জীৱ জন্তুৰ মানে ক্ষতি নহয়। আৰু যাৰ কাৰণে আমাৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিং আছে বুলি ক'ব লাগিব জীৱ জন্তুৰ লগত। কাৰণ আমি যেতিয়া বাগিচাত কাম কৰোঁ, আমি এইটো লাইনত যদি কাম কৰোঁ, নেক্সট বাগিচাত
তেওঁলোকে গুচি যায় আৰু যেতিয়া নেকি সেইটো বাগিচাত কাম কৰে এইটো বাগানত আহি যায় তো এনেকুৱা আদান প্ৰদান হৈ মানে ইয়াতে জীৱিকা নিৰ্বাহ কৰি আছে আৰু এইটো হিচাপে আমি আমাৰ মাজত এটা গৌৰৱ অনুভৱ কৰিব পাৰোঁ যে ফাতেহাবাদ চাহ বাগিচাত যদিও বহুতো শ্ৰমিকক ইয়াতে আগতে 1982ত আমাৰ ইয়াতে দুজনকৈ শ্ৰমিকক ইয়াতে বাঘে মানে হত্যা কৰিছিলে খাই পেলালে পাত্ৰাছ বুলি একজন নাম আছিলে আমাৰ চৰ্দাৰ আছিলে তেওঁ তাৰপিছত একজন শিৱদয়াল বৰাইক বুলি আছিলে তেওঁকো মানে এনেকুৱা আক্ৰমণ কৰিছিলে আৰু বিভিন্নজনক আক্ৰমণ এনেকুৱা হৈছিলে কিন্তু বৰ্তমান সময়ত এটা আদান প্ৰদান হৈছে আৰু আমাৰ মাজত এটা ভাল এটা বাতাবৰণ সৃষ্টি হৈছে যাৰ কাৰণে আজিৰ তাৰিখত এটা ইয়াতে সহবাগে বসবাস কৰি আছে উল্লেখযোগ্য যে ব্লেক পেন্থাৰ হৈছে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অন্তৰ্ভুক্ত সেইফালৰ পৰা মানাহত এইবিধ প্ৰাণীৰ বংশবৃদ্ধি বিশ্ব পৰিৱেশ দিৱসৰ সময়তে এটা ভাল খবৰ ৰূপেই বিবেচিত হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানে 1985 চনত ইউনেস্কোৰ দ্বাৰা লাভ কৰিছিল বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি জৈৱ বৈচিত্ৰ্যথলীৰূপে মানাহে এই স্বীকৃতি লাভ কৰিছিল ইয়াৰ পূৰ্বে 1989 চনত এই অৰণ্যই বায়'স্ফিয়াৰ ৰিজাৰ্ভ আৰু তাৰ পূৰ্বে 1928 চনতে লাভ কৰিছিল অভয়াৰণ্যৰ স্বীকৃতি 1990 চনত মানাহে লাভ কৰে ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা 1973 চনত ব্যাঘ্ৰ প্ৰকল্প আৰু তাৰ পৰৱৰ্তী সময়ত বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেলৰ ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়াৰ তালিকাভুক্ত হৈছিল এই অৰণ্য মানাহৰ যি অৰণ্য এয়া অৰ্ধ চিৰসেউজ অৰণ্য আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য আৰু ঘাঁহনিত বিভক্ত ইয়াৰ প্ৰধান গছ হৈছে শিমলু শাল আৰু গমাৰি জীৱ জন্তুৰ ভিতৰত বাঘ হাতী গড় বনৰীয়া মহ আৰু কেইবাটাও প্ৰজাতিৰ পহু মানাহত সুলভ আছে যথেষ্ট সংখ্যক নলগাহৰি আৰু বাইচন কিন্তু তৃণভোজী প্ৰাণীৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে মানাহত ঘাঁহনি বা গ্ৰাছলেণ্ড হৈ পৰিছিল বিপন্ন তাৰ কাৰণো কিছুমান বিশেষ প্ৰজাতিৰ গছ মানাহত এনে কিছুমান ডাঙৰ গছ আছে যিবোৰৰ পাত সৰি পৰি ঘাঁহ বন নষ্ট কৰে আৰু তেনে সমস্যাৰ পৰা মানাহক সকাহ দি ঘাঁহনি বৃদ্ধি কৰাৰ লক্ষ্যৰে পৰীক্ষামূলকভাৱে আৰম্ভ হৈছে এক বিশেষ কাৰ্যসূচী সেয়া হৈছে ৰাষ্ট্ৰীয় উদ্যানখনত ঘাঁহৰ খেতি আমি বহুত ধৰণৰ ঘাঁহ কালেকশ্যন কৰিছোঁ যেনে ইম্পেৰেটা চিলিণ্ড্ৰিকা ইউলেলিয়া ভেটিবেৰিয়া ক্ৰটলেৰিয়া চেটাৰিয়া বহুত ধৰণৰ আছে ইয়াৰ লোকেল নামো আছে উলুখেৰ কহুৱা বন বিৰিণা বন বাঁছবাৰী ৰেঞ্জৰ পৰা কিছুমান কালেক্ট কৰিছোঁ কিছুমান ভূঞাপাৰা ৰেঞ্জৰ পৰা আৰু কিছুমান পাণবাৰী কিছুমান কাইটামা কুকলুং কিছুমান মানে যোনে আমাক ট্ৰেইন কৰিছে সিহঁতৰ মহাৰাষ্ট্ৰৰ পৰা কিছুমান বস্তু আমাক পাৰ্চেল কৰি দিছে আৰু যেনে ক্ৰাইচফগন এপ্লুডা সেইবিলাক দিছে আৰু চিডছবিলাক মানাহৰ যি বনভূমি সেই বনভূমি প্ৰধানকৈ গ্ৰাছলেণ্ড বা ঘাঁহনি প্ৰধান এক বনভূমি বুলি ক'ব পাৰি আৰু মোৰ পিছফালে যি স্থান দেখা গৈছে যে এইফালে কিছু ঘাঁহৰ খেতি কৰা হৈছে ঘাঁহৰ নাৰ্চাৰী এখন বনোৱা হৈছে গ্ৰাছ নাৰ্চাৰী বুলি তেওঁলোকে কৈছে আৰু ঘাঁহৰ খেতি কৰা হৈছে যেনেকুৱা আপোনালোকে বৰ্তমান নিউজত মানে সঘনাই দেখি আছে যে আমাৰ ব্লেক পেন্থাৰেই হওক বা মানাহৰ যি হাৰ্বিভৰাছ এনিমেলবোৰ আছে এইবোৰৰ সংখ্যা যথেষ্ট সংখ্যক বৃদ্ধি পাইছে তাৰ পৰিপ্ৰেক্ষিতত আমাৰ মানাহৰ যিবোৰ গ্ৰাছলেণ্ড আছে এই গ্ৰাছলেণ্ডসমূহত কিছুমান গছ গছনি মানে ডাঙৰ দীঘল হৈছে যোনবিলাক ঘাঁহনিৰ কাৰণে ক্ষতিকাৰক যাৰ কাৰণে তাৰমানে এই গছ গছনিবিলাকক ধ্বংস কৰি পেলাই বা তেওঁলোকক নষ্ট কৰি পেলাই ঘাঁহনিটো বৃদ্ধি কৰা হয় যাতে যি হাৰ্বিভৰাছ এনিমেল আছে তেওঁলোকে যাতে যথেষ্ট মানে জেগা মানে ঘাঁহৰ কাৰণে পায় আৰু তাৰ কাৰণে ইয়াতে পৰীক্ষামূলকভাৱে তেওঁলোকে ঘাঁহৰ এটা খেতি কৰিব বিচাৰিছে যে ইয়াতে যদি ঘাঁহনিখিনিৰ যদি ইয়াতে ছাকচেছফুল হয় তেতিয়াহ'লে তেওঁলোকে তাৰমানে গ্ৰাছলেণ্ডৰ যিখিনি কনচেপ্ট আছিলে এই কনচেপ্টটো মানাহৰ ভিতৰত ক'ৰ এৰিয়াৰ ভিতৰত তেওঁলোকে তাৰমানে ডিপাৰ্টমেণ্টেলি তেওঁলোকে লৈ যাব বুলি মানে এটা আশা যাতে এইটো ছাকচেছফুল হ'লে পৰ্যায়ক্ৰমে যাতে তেওঁলোকে এই গোটেই আমাৰ মানাহ টাইগাৰ ৰিজাৰ্ভ মানাহ নেশ্যনেল পাৰ্ক গোটেই এৰিয়াটোতে তেওঁলোকে এই গ্ৰাছলেণ্ডৰ কনচেপ্টটো তেওঁলোকে আগবঢ়াই লৈ যাব আপুনি যিটো কথা কৈছে যে ঘাঁহ নষ্ট কৰি পেলাই কিছুমান গছ আছে সেই বিষয়ে অলপ কওকচোন কেনেকুৱা ধৰণৰ গছ মানে ক্ষতিকাৰক হয়
আমাৰ ইয়াতে এই শিমলু গছ বুলি মানে গছ এডাল আছে, এই গছডালে ঘাঁহনি এৰিয়াটো নষ্ট কৰি দিয়ে। মানে শিমলু গছডাল যোনখিনি জেগাত ডাঙৰ হয় সেই তাৰে আশে পাশে 4-5 ফুট এৰিয়াত তাৰমানে ঘাঁহনিখিনি নষ্ট হৈ যায়। কাৰণ তাতে বিভিন্ন কাৰণ থাকে, ৰ'দ বৰষুণ ভালকৈ নাপায়, আৰু যি আমাৰ হাতী আছে, হাতীসমূহে মানে তেওঁলোকৰ সুৰ চাফা কৰাৰ কাৰণে বা এই শিমলু গছৰ যিটো ছাল থাকে এই ছালটো তেওঁলোকে মানে খামুচি মাৰি পেলাই তেওঁলোকে উলিয়াই আনাৰ ফলত কি হয়, তলৰ যিখিনি ঘাঁহ তেওঁলোকে বহুত সময় তাতে কটাইতো, তো তলৰ ঘাঁহখিনি মৰি যায়। তো আল্টিমেটলি সেই এৰিয়াখিনি তাৰমানে ঘাঁহ নোহোৱা হৈ যায়গৈ। আৰু এই অক্সি গছ বুলি এটা আছে, এই গছটোৱে এইবিলাক ধৰণৰ গছে ঘাঁহনিৰ যিটো ইক'চিষ্টেম এই ইক'চিষ্টেমটো ডিষ্টাৰ্ব কৰি দিয়ে। এইবাৰ প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ ঘাঁহৰ নাৰ্চাৰী কৰা হৈছে। হয়, প্ৰথমবাৰৰ কাৰণে কৰা হৈছে, আৰু এইটো ছাকচেছফুল হ'লে নিশ্চিতভাৱে আমাৰ পাৰ্কৰ ভিতৰত এই হেৰিটো কনচেপ্টটো প্ৰযোজ্য কৰা হ'ব। গ্ৰাছলেণ্ড সংৰক্ষণৰ বাবে বা গ্ৰাছলেণ্ডৰ ঘনত্ব বৃদ্ধিৰ বাবে ইয়াত নাৰ্চাৰী পতা হৈছে, ঘাঁহৰ নাৰ্চাৰী। তাত সমান্তৰালকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানত আহি পেলাই এটা গুৰুত্বপূৰ্ণ কথা গম পাইছোঁ যে ইয়াত ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ৱেষ্ট মেনেজমেণ্ট, অৰ্থাৎ পেলনীয়া যিবিলাক সামগ্ৰী, যিবিলাক জাবৰ জোঁথৰ, প্ৰধানকৈ প্লাষ্টিক বা পলিথিন পৰিৱেশৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু, এই সকলোবোৰ পেলনীয়া বস্তু মিলাই এটা মেনেজমেণ্ট বা ব্যৱস্থাপনাৰ ইয়াত এটা প্ৰজেক্ট কৰা হৈছে। পৰিৱেশৰ প্ৰধান শত্ৰু পলিথিন, প্লাষ্টিকৰ সামগ্ৰীবোৰ। এই প্লাষ্টিকে শ্ল' পয়জনৰ দৰে কাম কৰে পৰিৱেশ তন্ত্ৰত। বৰ্তমান বিষাক্ত কৰি ধ্বংস কৰি পেলাই ভৱিষ্যতৰ সকলো পৰিৱেশগত সম্ভাৱনাক। মানাহ ৰাষ্ট্ৰীয় উদ্যানতো আছে পৰিৱেশ তন্ত্ৰৰ প্ৰতি প্লাষ্টিকে সৃষ্টি কৰা এই প্ৰত্যাহ্বান। মানাহেও যুগ যুগ ধৰি যুঁজিবলগীয়া হৈছে পৰিৱেশৰ শত্ৰু প্লাষ্টিকৰ বিৰুদ্ধে। কিন্তু এই যুঁজখনত যেন মানাহে ক্ৰমে সফলতাৰ মুখ দেখিবলৈ লৈছে কেতবোৰ নতুন চিন্তা চৰ্চা আৰু গঢ়ি উঠা জনসচেতনতাবোধৰ বাবে। মানাহত আজিকালি প্ৰতিদিনেই পুৱা গধূলি দেখা যায় এনেকুৱা কিছুমান দৃশ্য। প্লাষ্টিক জাতীয় সামগ্ৰীবোৰ সংগ্ৰহ কৰে কিছুমান মানুহে। এই কাৰ্যসূচী হৈছে মানাহত আৰম্ভ হোৱা ৱেষ্ট মেনেজমেণ্ট বা জাবৰ জোঁথৰ ব্যৱস্থাপনা প্ৰকল্পৰ অন্তৰ্গত। Out of 57 or 58 tiger reserves, Manas Tiger Reserve is the only tiger reserve where waste management is being done inside the forest also. Outside though we started, but very rare, because see, we have almost 80-100 camps inside. Because Manas is Project Tiger also. Yes, Project Tiger, Project Elephant Project, Biosphere Reserve, UNESCO Heritage, important bird area. So it has a lot of value also. But what has happened is that nobody has tried to remove garbage from the camps. There was no system. But Manas, thanks to the forest department, and they wanted to do it, the field director, Dr. C. Ramesh, he was very up forth. And now we have a system where all the waste, dry waste, is being taken out from the camps inside the forest and is brought outside. Sorting, हम लोगों का एक NGO sorting चला रहा है, वो sort करते हैं और फिर वहाँ से यहाँ से बाहर भेज दिया जाता है. So which is a very very rare, which India में no place I've heard. I've visited a lot of forest. Nowhere it has been done to this extent. In fact, जहाँ में टाइगर टूरिज्म होता है, जहाँ मैक्सिमम टूरिस्ट जाते हैं, वहाँ का बफर एरिया तो काफ़ी, कई फॉरेस्ट में मैंने देखा है बहुत ख़राब है कंडीशन उसका, वेस्ट में प्लास्टिक पड़ा हुआ है, कचरा है, जो भी है बफर में। कोर में तो साफ़ है सबका, लेकिन बफर में। लेकिन मानस का जब ये सब करने से अभी मानस का फॉरेस्ट भी क्लीन है, एंड इवन आप भी आज गांव में विजिट किया है तो यू विल सी दैट विलेजेस आर क्लीन। सो अवेयरनेस कंजर्वेशन के साथ साथ में हम लोग का प्लास्टिक के ऊपर भी बहुत ज़्यादा काम चल रहा है, वेस्ट के ऊपर। तो हम लोग ऑलमोस्ट फ्री ऑफ वेस्ट हैं अभी, लेकिन अभी बहुत काम है, बिकॉज वी वांट टू गो, हमारे लोग का टारगेट है कि हम लोग सिंगल यूज प्लास्टिक को জিৰ' करते हैं। এই যিটো ৱেষ্ট মেনেজমেণ্ট যিটো ইয়াত প্ৰজেক্ট, তাৰ লগত ৰয়েল এনফিল্ডৰ নামটো জড়িত হৈছে। ৰয়েল এনফিল্ড মটৰচাইকেলৰ এটা কোম্পানী, সকলোৱে জনা নাম। বিভিন্ন সময়ত ৰয়েল এনফিল্ড লৈ পেলাই মানাহলৈও বহু পৰ্যটক আহে। হয়, এটা ইণ্টাৰেষ্টিং কথা, ৰয়েল এনফিল্ডে হিমালয়ান ৰেঞ্জত কাম কৰে, গোটেই হিমালয়ান যিটো বেল্ট আছে হিমালয়ান বেল্টত কাম কৰে। তো আমি আৰম্ভণিৰ পৰা 2023 নৱেম্বৰ ডিচেম্বৰৰ পৰা আমি মানাছত আমি ৰিচাৰ্চৰ পৰা আৰম্ভ কৰিছিলোঁ যে ইয়াত কিমান ধৰণৰ জাবৰ ওলায়, কেনেকুৱা জাবৰ ওলায়। জাবৰখিনিয়ে যিহেতু নেশ্যনেল পাৰ্ক হোৱাৰ লগতে ফ্ৰিঞ্জ ভিলেজত
কেনেকৈ নিগেটিভ এটা ইম্পেক্ট পেলাইছে। টুৰিজিম আছে ইয়াত বহুতখিনি 60টাতকৈ অধিক ইয়াতে ৰিজৰ্ট কটেজ হোমষ্টে সেইবোৰ আছে। তো আমি ষ্টাডি কৰাৰ পিছত আমি গম পালোঁ ইয়াত জাবৰটো মেনেজ কৰা বহুত দৰকাৰ হৈ আছে। তো তাৰপিছত আমি জাবৰখিনি মেনেজ কৰিবলৈ ইয়াত আৰম্ভ কৰিছিলোঁ। জাবৰটো গম পায় যে জাবৰবোৰত সাধাৰণতে প্লাষ্টিক পেপাৰ তেনেকুৱা ধৰণৰ যিবোৰ ছলিড ৱেষ্ট বা শুকান জাবৰ বুলি কোৱা হয়, সেইবোৰত নিমখীয়া জাতীয় বস্তু থাকে যিবোৰ জীৱ জন্তুৱে আকৰ্ষণ হয়। তো সেইবোৰ জীৱ জন্তুৱে খালে সেইটো বস্তুটো হজম নহয়। তো হজম নহ'লে কি হয়, ভিতৰত বস্তুটো থাকি যায়, জাবৰটো হজম নহ'লে লাহেকৈ মৃত্যুবৰণো কৰে। তেনেকুৱা গৰু ছাগলীয়ে বহুত আমি দেখা পাইছোঁ। তো তেনেকুৱা ধৰণৰ অসুবিধা আছে। আৰু জাবৰটো পেলালে মাটি বেয়া হৈ যায়, মাটিৰ যিটো সাৰুৱাপন থাকে বেয়া হৈ যায়। সেইটো পচি গ'লে লাহে লাহেকৈ গ্ৰাউণ্ড ৱাটাৰত যাব, গ্ৰাউণ্ড ৱাটাৰ বেয়া হৈ যায়। জ্বলাই দিলে সকলোৱে গম পায় যে তাৰ গোন্ধটো বহুত বেয়া, যিহেতু জাবৰটো এটা পেট্ৰলিয়াম প্ৰডাক্টছ হয়, যিটো প্লাষ্টিক বস্তুবোৰ তেনেকুৱা। তো এইটো বায়ু প্ৰদূষণো কৰে। তো আমি গোটেইখিনি বস্তু যেতিয়া চালি জাৰি চালোঁ, চোৱাৰ পিছত আমি ভাবিলোঁ ইয়াত অত্যন্ত জৰুৰী। আৰু ইয়াতে যিখিনি দাঁতি কাষৰীয়া অঞ্চলৰ লগতে ফৰেষ্ট ডিপাৰ্টমেণ্ট হওক, স্বচ্ছ ভাৰত মিছন গ্ৰামীণ, পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট, গোবৰ্ধনা ব্লকৰ লগত আদি কৰি যিমান ইয়াত ৰিজৰ্ট এছ'চিয়েশ্যন মেটছ বুলি কয়, তাৰপিছত জীপ চাফাৰী এছ'চিয়েশ্যন আছে, টুৰিষ্ট গাইড, গোটেই ফাতিমাবাদ টি ষ্টেটৰ যিখিনি বিষয়ববীয়া সকলোৱে বহুত ইণ্টাৰেষ্টেড হৈ মেলি আমাক আৰম্ভণিৰ পৰা ছাপোৰ্ট কৰি আহিছে, এতিয়াও ছাপোৰ্ট কৰি আছে। তো তেনেকৈ আমি কামখিনি আৰম্ভ কৰিছোঁ। তো আমি নেশ্যনেল পাৰ্কৰ ভিতৰতো কামখিনি কৰি আছোঁ। গোটেই আমাৰ ইয়াতে 4টা ৰেঞ্জ আছে আৰু এটা বিট অফিচ আছে। লগতে বাহিৰত বাৰেংগাবাৰী, ইয়াতে জ্ঞাতি গাঁও আছে, আমাৰ 25টামান ৰিজৰ্ট, 12টামান দোকান আছে। তেনেকুৱাকৈ আমি কামখিনি আৰম্ভ কৰি আছোঁ। লগতে আমাৰ অল্টাৰনেটিভ লাইভলিহুডৰ কমিউনিটি বেছ টুৰিজিম আৰু আমি কিছুমান লোকেলি প্ৰডাক্ট বনাবলৈ আমি বাৰেংগাবাৰীত আৰম্ভ কৰিছোঁ। পৰ্যটন বৰ্ষটোৰ পৰিসমাপ্তিৰ সময় এয়া। মানাহত ইতিমধ্যেই হাতী চাফাৰীৰ সামৰণি পৰিছে এই বছৰটোৰ বাবে। বিপৰীতে জীপ চাফাৰী বা জীপত উঠি অৰণ্য পৰিভ্ৰমণৰ প্ৰক্ৰিয়াটো অব্যাহত ৰ'ব জুনৰ শেষ ভাগলৈ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰত উপস্থিত হৈ দেখিছোঁ এক উৎসৱমুখৰ পৰিৱেশ। গৰম পৰিছে, প্ৰায় পৰ্যটনৰ বৰ্ষটো শেষ হ'ব হৈছে, সামৰণি পৰিবৰ হৈছে। কিন্তু এতিয়াও ইয়ালৈ পৰ্যটক সাংঘাতিক ধৰণে আহি আছে। দুগৰাকী স্থানীয় ব্যক্তি মই লগ পাইছোঁ। মই প্ৰথমে আপোনাৰ পৰিচয়টো জানিব বিচাৰিম। মোৰ নাম হিৰণ্য ডেকা। মই টুৰিজিমৰ লগতে জড়িত, টুৰিজিমত কাম কৰি থাকোঁ ইয়াতে। এই পৰ্যটন বৰ্ষটোৰ বিষয়ে কওকচোন, কেতিয়াৰ পৰা কেতিয়ালৈকে ইয়াত চলে আৰু ইয়াত এইবাৰ বিশেষকৈ পৰ্যটকৰ সঁহাৰি কেনেকুৱা মানাহৰ প্ৰতি? অক্টোবৰ মানৰ পৰা ষ্টাৰ্ট হয়, যেতিয়া পূজাৰ আহে ছিজনটো তেতিয়াৰ পৰা ষ্টাৰ্ট হয়, এতিয়া জুনলৈকে। এইবাৰ জুনৰ 25 তাৰিখে মানাহ বন্ধ হ'ব। এই বছৰ টুৰিষ্টৰ আগমন কেনেকুৱা আৰু কিহৰ আকৰ্ষণত ইয়ালৈ আচলতে আহিছে এইবাৰ? টুৰিষ্টৰ ফ্ল'টো ভালে, আগৰ পৰা ভাল, কিন্তু শেহতীয়াভাৱে এটা ব্লেক পেন্থাৰৰ যিটো চাইটিং হৈ আছে সেইটো আকৰ্ষণ কৰিছে। সেইটো চোৱাৰ কাৰণে বহুত টুৰিষ্ট আহি আছে। ভিতৰলৈ গ'লে ইয়াত আৰু কি দেখিবলৈ পায় সাধাৰণতে টুৰিষ্টবিলাকে? কি স্পেচিছৰ জীৱ জন্তু আৰু বিশেষকৈ গছ কি দেখিবলৈ পায়? কেট পেচিছটো আছে, বেংগল টাইগাৰ, লিপাৰ্ডটো আছে, ব্লেক পেন্থাৰ আছে, আপোনাৰ বাকী হাতী পায়, তাৰপিছত আপোনাৰ সেই বাইচনটো পায়, মহ আছে, এইখিনি পায়। কিন্তু অৰণ্যত পৰ্যটন বৰ্ষ শেষ হোৱাৰ পাছতো ব্যস্ততাৰ শেষ নাই। বিশেষকৈ নিৰাপত্তা আৰু অৰণ্যৰ পৰিৱেশ ব্যৱস্থাপনাৰ কামত দিনে নিশাই ব্যস্ততা ইয়াৰ বন বিষয়া, বন কৰ্মীসকলৰ। আৰু বন বিষয়া, বনৰক্ষীসকলক বিভিন্ন কামত সহায়ৰ ক্ষেত্ৰত অতিকে গুৰুত্বপূৰ্ণ ভূমিকা হাতীৰ। মানাহতো আছে বন বিভাগৰ কামত ব্যৱহাৰ হোৱা এদল হাতী। গ্ৰীষ্মৰ দিনবোৰত মানুহৰ দৰেই হাতীৰো আছে কৰ্তব্য পালনত বিভিন্ন প্ৰতিকূলতা। সেইবাবে বিভাগীয় হাতীবোৰৰ শৰীৰ সুস্থ কৰি ৰখাৰ লগতে চাফ চিকুণ কৰি ৰখাত বিশেষ গুৰুত্ব আৰোপ কৰা হয় অৰণ্যত। আমাৰ চকুত পৰিছে তেনে কেইটামান হাতী। দেখিলে অনুমান কৰিব পাৰি যে দিনটোৰ ব্যস্ততাৰ শেষত এনেদৰে হাতীবোৰ এক নিৰ্দিষ্ট স্থানত সমবেত হৈছেহি। ওচৰতে আছে বন শিবিৰ আৰু তাৰ পাছত হাতীবোৰক লৈ যোৱা হৈছে ওচৰৰে এটা জলাশয়ৰ দিশে। এয়া হাতীবোৰক গা ধুওৱাৰ সময়। মাউতৰ নিৰ্দেশক্ৰমে হাতীবোৰ জলাশয়ত নামিছে। লগত আছে পোৱালিও। আৰু জলাশয়টোৰ একেবাৰে মাজ পোৱাৰ পাছত সিহঁতে বুৰ মাৰিছে পানীত। জুন মাহৰ আৰম্ভণিৰ উৎকট গৰম, বৰষুণ হোৱা নাই, গতিকে গ্ৰীষ্মত ক্লান্ত জীৱৰ শৰীৰে পানী বিচাৰি আঁতুৰ হোৱাই স্বাভাৱিক। আৰু হাতীকেইটাৰ মাজতো যেন সেয়াই পৰিলক্ষিত হৈছে। পানী পাই যেন সিহঁতৰো আনন্দৰ সীমা নাই। মাউতকেইজনেও ঘঁহি পিহি চাফা কৰি দিছে সিহঁতৰ বিশাল শৰীৰ। হয়, চাফ চিকুণতা যে জীৱৰ শৰীৰৰ বাবে কিমান প্ৰয়োজনীয় বিষয় তাকেই যেন বুজাইছে এইবোৰ দৃশ্যই। মানাহত গৰমৰ দিনবোৰত বিয়লি ঠিক 4 বজাত এয়া এক দৈনন্দিন কাৰ্যসূচীৰে অংশ। এয়া হাতীৰ গা ধোৱা পৰ্ব বা এলিফেণ্ট বাথ। আমাৰ সদায় এনেকুৱা এটা প্ৰগ্ৰেম থাকে, এলিফেণ্ট আপকিপ।
আমাৰ যিকেইটা কেপ্টিভ এনিমেল আছে ঘৰচীয়া হাতী সেইকেইটা হাতী আমি গধূলি 4টা বজাত আমি ইয়াত যিখিনি বাহিৰত তেওঁলোক খাদ্য খাবৰ কাৰণে যায় বাকী আমি তাৰপিছত আমি হাতীকেইটাক লৈ আহি আমি ইয়াতে আমাৰ দেখিছে ইয়াতে আমি তেওঁলোকক হাতীকেইটাক আমি গা ধোৱাৰ লগতে তেওঁলোকৰ যি খাদ্য যেনে আমি কেঁচা বুট ধান গুড় এইবিলাক আমি খুৱাওঁ এইটো সদায় থাকে আমাৰ ইয়াতে আৰু গা ধোৱাৰ পাছত হাতীৰ বাবে বিশেষ খাদ্যৰ ব্যৱস্থা দেখা গৈছে কলপটুৱাৰে বান্ধি হাতীৰ বাবে প্ৰস্তুত কৰা হৈছে বিভিন্ন খাদ্য সেইবোৰৰ ভিতৰত বুট মগু গুড় আদিকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী যিবোৰ প্ৰিয় হাতীৰ আৰু এনেদৰেই বন বিভাগে প্ৰস্তুত কৰা খাদ্যৰ টোপোলাবোৰ হাতীবোৰলৈ পৰ্যটকেও আগবঢ়াই দিব পাৰে আৰু হাতীৰ ভোজন পৰ্বৰে এনেদৰে সন্ধিয়াৰ আগে আগে শেষ হয় দিনটোৰ কাম কাজ হাতীবোৰৰো জিৰণিৰ সময় এয়া আছিল মায়াময় মানাহৰ কাহিনী বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাক্ষণত আমি এটা সম্পূৰ্ণ দিন লৈ মানাহলৈ আহিছিলোঁ মানাহ এইবাবেই গুৰুত্বপূৰ্ণ অসমৰ পৰিৱেশৰ মানচিত্ৰত অসমৰ পৰ্যটনৰ মানচিত্ৰত যে মানাহ হৈছে জৈৱ বৈচিত্ৰ্য ক্ষেত্ৰৰূপে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদাৰে পৰিপূৰ্ণ আৰু আহি আমি কিন্তু নিৰাশ নহ'লোঁ ইয়াত দেখা গৈছে যে যিদৰে বংশবৃদ্ধি হৈছে বিভিন্ন বন্যপ্ৰাণীৰ ঠিক সমান্তৰালকৈ কিন্তু সংৰক্ষণৰ প্ৰক্ৰিয়াটো অধিক ক্ষিপ্ৰতৰ হৈছে অধিক তড়িৎ গতিৰে আগবাঢ়িছে আৰু সমান্তৰালকৈ আটাইতকৈ আশাৰ কথাটো এইটোৱেই যে মানাহৰ দাঁতিকাষৰীয়া অঞ্চলৰ গ্ৰামাঞ্চলৰ ৰাইজ এই সংৰক্ষণ প্ৰক্ৰিয়াটোত অতি ওতঃপ্ৰোতভাৱে চামিল হৈ পৰিছে